9ত ফেল কৰিলোঁ বুলি যোনটো ভিডিঅ' দিছিলোঁ তাত যিবোৰ কমেণ্ট দিছে মানে বোলে 9তো ফেল কৰি মানুহে চাকৰি পায়, 9তোনো মানুহে ফেল কৰে এনে বোলে পঢ়াত গাধা বোলে তাই বোলে, মই বোলে পঢ়াত গাধা সেইটো কাৰণে ফেল কৰিলোঁ বোলে, ঢেৰ মুঠতে কমেণ্ট। আচলতে কি মানুহবোৰে বুজি নাপায়। কিয় বুজি নাপায়? যাৰ নিজৰ মূৰটোত মাল নাই যে সিহঁতে কথাটো বুজি নাপায়। আৰে ফেল কৰিলেই মানুহ গাধা হৈ যায়, বা পৰীক্ষাত কম নম্বৰ পালেই মানুহ গাধা হৈ যায়, নোৱাৰা হৈ যায়, পৰীক্ষাত 5টা 6টা লেটাৰ নেপালেও মানুহ পঢ়াত বেয়া হৈ যায়। কেনেকুৱা মানসিকতা মানে সেইবোৰ? হয়, মই 9ত ফেল কৰিছিলোঁ বুলি কালি ভিডিঅ'টো দিছোঁ, হয় মই ফেল কৰিছিলোঁ। কিন্তু কিয় ফেল কৰিছিলোঁ? মইতো পঢ়িব নোৱাৰোঁ বা মই পঢ়াত বহুত বেছি বেয়া, সেইটো কাৰণে ফেল কৰা নাছিলোঁ। মই ভিডিঅ'টোত কৈ দিছোঁ যে মোৰ শাৰীৰিক অলপ অসুস্থতা আছিলে, যিটো কাৰণে মই পঢ়িব পৰা নাছিলোঁ, আৰু মই পৰীক্ষাত মানে এটেণ্ড কৰিছোঁ যদিও মই একো বহীত লিখিব পৰা নাছিলোঁ। আৰু যদি মই বহীত নিলিখাকৈ মোক কোনোবাই পাছ কৰাই দিয়ে সেইটোতো ইলিগেল হ'ব, বা মোৰ লগত আৰু যিসকলে ফেল কৰিছে তেওঁলোকেওতো ধৰিব। আৰু যদি মই তেনেকুৱা এপ্লিকেশ্যন বা মেডিকেলৰ চব দিলোঁহেঁতেন, হয়তো মোক পাছ কৰাই দিলেহেঁতেন, যদিহে সেইটো ক্লাছ 7, 8 হ'লহেঁতেন। ক্লাছ 9ৰ পৰীক্ষাটো বৰ্ডৰ পৰীক্ষা, সকলোৱে জানে। আৰু বৰ্ডৰ পৰীক্ষাত যদি কম নাম্বাৰ পায় বা কিবা হয়, কোনেও পাছ কৰাব নোৱাৰে। এতিয়াতো কথাটো নাজানো, মই 2014 চনৰ কথা কৈ আছোঁ। কিন্তু তেতিয়া মোৰ যিহেতু পৰীক্ষাত মই এটেণ্ড কৰিলোঁ যদিও মই 10, 12 তেনেকৈ কিবা পাইছিলোঁ চাগে, কাৰণ মই গোটেই হাতৰ ফাকবোৰত মানে আই ওলাই গৈছিলে, গোটেই পকি আছিলে চব। মই কলম ধৰিবই নোৱাৰোঁ, কোনোমতে এনেই বহিলোঁ আৰু যোনবোৰ দাগ দিব পাৰি সেইবোৰ এনেকৈ, যোনবোৰ মানে এটা আখৰ লিখিব পাৰি সেইবোৰ 2 এটা লিখিছিলোঁ, তাৰপিছত বাকী লিখিবই নোৱাৰিলোঁ। সেইটো কাৰণে মই 9ত ফেল কৰিছিলোঁ। সেই কথাটোকে মানে এতিয়া মানে একদম হাঁহিব লগা, এটিকিং কৰিব লগা হৈ গ'ল। আৰে আপোনালোকে কিছুমানে কয় ন যে নিজৰ ডেইলি লাইফটো শ্বেয়াৰ কৰিব, কেতিয়াবা নিজৰ বিষয়েও কিছুমান কথা ক'বচোন। সেইটো কাৰণে মই শ্বেয়াৰ কৰিছোঁ মোৰ নিজৰ বিষয়ে 2 এটা কথা। তাত হাঁহিব লগা একোৱেই নাই। আৰু যদি মই মিছা কথাও ক'ব পাৰিলোঁহেঁতেন আপোনালোকক, কাৰণ কোনেও মোক আহি, মোৰ লগত পঢ়াসকলে আহি কোনেও মোক ছ'চিয়েল মিডিয়াত নকয়হি যে মমতাজে 9ত এবাৰ ফেল কৰিছিলে বুলি। তো মই সেই কথাটো কিয় কৈছোঁ যে মই জনাইছোঁ আপোনালোকক যে মানুহ সদায় ফেল কৰিলে বুলিয়ে বা পৰীক্ষাত কম নম্বৰ পালে বুলিয়ে মানুহ কেতিয়াও পিছলৈ আহি যাব নালাগে। মই তেতিয়া যদি মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই যদি পৰীক্ষাত বেয়া কৰিছিলোঁ, তেতিয়া যদি মই পিছলৈ গুচি আহিলোঁহেঁতেন, একো মই পঢ়াত মন নিদিলোঁহেঁতেন, যে মই পঢ়িব নোৱাৰিম আৰু মোৰ বেমাৰ হৈছে মই নোৱাৰিম আৰু তেনেকৈ বুলি যদি মই সেই বছৰে ডাউন হৈ গ'লোহেঁতেন, তেতিয়া কোনোদিনেই মই আজি নিজৰ ইনকাম কৰি খাব নোৱাৰিলোঁহেঁতেন, যদিহে মই পঢ়া শুনা নকৰিলোঁহেঁতেন। তাৰপিছত মই মেট্ৰিক পাছ কৰিলোঁ, 72% পালোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, 74% পালোঁ 2টা লেটাৰ সৈতে। তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট নহ'ল বাৰু মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে, সেয়াও মই কেতিয়াবা জনাম আপোনালোকক। গ্ৰেজুৱেশ্যনত মই এডমিশ্যন লৈছিলোঁ, পঢ়িও আছিলোঁ 5th ছেমিষ্টাৰলৈকে, কিন্তু মোৰ লাষ্ট ছেমিষ্টাৰটো কমপ্লিট নহ'লে, অলপ প্ৰব্লেম আছিলে। সেইখিনি মই জনাম পিছত, মোৰ বিয়া হ'লেও যেনিবা। আৰু কথা আছে কিছুমান, কেতিয়াবা লাভ হিষ্টৰীটোৰ বিষয়েও আপোনালোকক ক'ম। কিন্তু সেই যে মই 9ত ফেল কৰাৰ কথাটো কৈছিলোঁ, তাত মানে হাঁহিব লগা একো কথা নাই। যে মানুহেই 9ত ফেল কৰি এতিয়া বৰ কথা ক'বলৈ আহে, 9ত ফেল কৰাৰ পিছতো চাকৰি পাইছে। সেইটো মই 9ত ফেল কৰিলোঁ, মোৰ মগজে মই লিখিব নোৱাৰি, মই পঢ়িব নোৱাৰি কিনি মই ফেল কৰা নাই। মোৰ শাৰীৰিক অসুস্থতা আছিলে। মই পৰীক্ষাত এটেণ্ড কৰিছোঁ যদিও মই একো লিখিব পৰা নাই হাতৰ কাৰণে, সেইটো কাৰণে মই পৰীক্ষা বেয়া হ'ল। আৰু তাৰ পিছৰ বছৰ মোৰ যিহেতু ভাল হৈ গ'ল, মই সেই বছৰ গোটেই ক্লাছটোৰ ভিতৰত ফাৰ্ষ্টে পাছ কৰিছোঁ। তাৰপিছতো মই সেই আমাৰ বেষ্টটোত মেট্ৰিকত মোৰেই ভাল ৰিজাল্ট হৈছে। তো তেনেকুৱা কিছুমান প্ৰব্লেম থাকে সেইটোত মানে। আৰু বহুতো ল'ৰা ছোৱালী এনেকুৱা হয়, সিহঁতৰ পঢ়াত বহুত ভাল হ'লেও ঘৰৰ কণ্ডিশ্যন, ফাইনেন্সিয়েল কণ্ডিশ্যন, মানে পইচাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হয়। কিছুমান ল'ৰা ছোৱালী মাক দেউতাকৰ ব্যৱহাৰৰ কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। কিছুমান ল'ৰা ছোৱালীয়ে ঘৰৰ অশান্তিৰ কাৰণে, কিছুমান ল'ৰা ছোৱালী যাতায়াতৰ অসুবিধাৰ কাৰণে পঢ়িব নোৱাৰে, কিছুমান ল'ৰা ছোৱালীয়ে কিতাপ পত্ৰৰ কাৰণে, বহুতো তেনেকুৱা অসুবিধা থাকে মানুহে পঢ়িব নোৱাৰাৰ। কিন্তু সেই বুলি এইটো নহয় যে মানুহৰ সি পঢ়িব একেবাৰে নোৱাৰে, তাৰ মগজত নোসোমায়, তেনেকুৱা নহয়। বহুত চোকা ল'ৰা ছোৱালী আছে যাৰ ঘৰৰ প্ৰব্লেমৰ কাৰণে, কিছুমান বেমাৰৰ কাৰণে পঢ়িব নোৱাৰে, পঢ়াটো শেষ কৰিব নোৱাৰে, তেনেকুৱা অলপ কিছুমান ঘটনা থাকে। তো ভিডিঅ' এটা বা কিছুমান মানুহে যেতিয়া সঁচা কথা এটা শ্বেয়াৰ কৰে নহয়, তেতিয়া আপোনালোকে সদায় পজিটিভ ল'ব। মই 9ত ফেল কৰিলোঁ যদিও মই আজি নিজে কিবা এটা কৰি খাই আছোঁ। তো আপোনালোকে সেই কথাটো ভাবিব লাগে যে মমতাজে যিকেইটা কথা ক'লে, সেই তাই যে নিজে ফেল কৰিও যে কিবা এটা কৰি খাইছে, যে সেইটো বহুত ভাল কথা বুলি, বা নিজে তাই নিজৰ ভৰিৰ ওপৰত থিয় দিছে, সেইটো ভাল কথা। আপোনালোকে বস্তুটো নিগেটিভলি কিয় লয় মই বুজি নাপাওঁ। পজিটিভ কথাটো যেতিয়া নিগেটিভ লৈ নহয়, গোটেই চিষ্টেমটো নিগেটিভ হৈ যায়। মই যে ফেল কৰিও কিবা এটা কৰি খাই আছোঁ, সেইটো কিছুমানৰ কাৰণে বহুত ভাল, যে যিসকলে পঢ়াত কম নাম্বাৰ পাইছে, যিসকলে পঢ়াত অলপ নোৱাৰে, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই কথাটো কৈছোঁ যে সিহঁতে যাতে মোৰ পৰা বুজি পাওক যে মই এবাৰ ফেল কৰিও, মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই ফেল কৰিও যে মই আকৌ সেই একে ৰাস্তাতে মই নগৈ আকৌ ভালদৰে নিজকে কৰি বেষ্ট দি কিনি মই ভালকৈ পাছ কৰিছোঁ, বা নিজে কিবা এটা কৰি খাই আছোঁ। সেইটো কাৰণেহে মই কথাখিনি ক'লোঁ। কোনোবাই মোক উপলিঙা কৰিব, হাঁহিবৰ কাৰণে মই কথাখিনি কোৱা নাছিলোঁ।
ঠিক আছে, আজিলৈ আহিছোঁ। কথাখিনি ক'লোঁ, কোনেও যাতে বেয়া নাপায়। আৰু কোনেও যেতিয়া পৰীক্ষাত কম নম্বৰ পাইছোঁ, ফেইল হৈছোঁ বা কিবা হৈছোঁ বুলি পিছলৈ আহি নিদিয়ে, সদায় আগবাঢ়ি যাব আগলৈ, নিশ্চয় সফল হ'ব।